वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 13 আঘোণ দেওবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজী 30 নৱেম্বৰ 2025 চন, ভাৰতীয় যি 9 আঘোণ আৰু মোং 8 জমা চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:55:20 সূৰ্যাস্ত সন্ধ্যা 4:24:30 গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দশমী তিথি, ৰাতি 9:29:36 আজিৰ নক্ষত্ৰ হ'ল উত্তৰ ভাদ্ৰপদ, ৰাতি 1:10:54 আৰু যোগ হ'ল বজ্ৰযোগ, ৰাতি দিনৰ 7:12:18 আৰু তাৰপাছত সিদ্ধি যোগ হ'ব ৰাতি 8:22 আৰু আজিৰ কৰণ হ'ল তৈতিল্যকৰণ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, মংগল আৰু লগতে শুক্ৰ একেলগে বৃশ্চিক ৰাশিত বহি আছে। বুধ আছে আজি তুলা ৰাশিত, বৃহস্পতি আছে কৰ্কটত বক্ৰী হৈ, শনি আছে মীনত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত আৰু আজি চন্দ্ৰ বহি আছে মীন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ সূতা সংযোগ, নৰগণ গৰুৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনিৰ দশা। ৰাতি 1:10:54 যোৱাত দেৱগণ, হাতীৰ অস্থি, বিংশোত্তৰী বুধৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 12দিনীয়া দুৰ্ভগা যোগ, ৰাতি 1:10:54 যোৱাত 45দিনীয়া দুখিলা যোগ। মৰণত দুখ একপাত, যাত্ৰা শুভ, তীৰ্থমিত যোগ আৰু নক্ষত্ৰমিত যোগ পশ্চিমে নাই। সন্ধ্যা 5:53:36 যোৱাত উত্তৰেও যাত্ৰা নাই। ৰাতি 9:29:36 যোৱাত মাত্ৰ পশ্চিমে যাত্ৰা নাই। ৰাতি 1:10:54 যোৱাত ত্ৰয়মিত্ৰ যোগ। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম বিবাহ, ৰাতি 7:47 যোৱাত আৰু 12:21 সময়ৰ ভিতৰত কৰ্কট সিংহ লগ্নত সুতহিবুক যুগত বিবাহ। আৰু সীমন্ত উন্নয়ন, নিষ্ক্ৰামণ, মুখান্ন প্ৰসন্ন, গ্ৰহ পূজা, শান্তিস্তৱয়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি উত্তৰত আৰু ৰাতি 9:29:36 যোৱাত অগ্নিকোণত। খাদ্যত আজি কলমৌ শাক, কেৰেলা আৰু ৰাতি 9:29:36 যোৱাত উৰহি খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:12:12 পৰা 12:32:25 কালৰাত্ৰি নিশা 12:51:58 পৰা 2:31:45 পৰ্যন্ত। আৰু যিহেতু কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি অশুভ বুলি কোৱা হয়, গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য এই সময়খিনিত বৰ্জন কৰক। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 3:19 পৰা 4:01 অমৃত যোগ ৰাতিপুৱা 6:50 পৰা 8:57 11:47 পৰা 2:37 আৰু ৰাতি 7:25 পৰা 9:12 11:53 পৰা 1:40 2:43 পৰা 5:52 আৰু যিহেতু অমৃত যোগ আৰু মহেন্দ্ৰ যোগ অতি শুভ, এই সময়খিনিত যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদি কৰিলে ইয়াৰ ফল দুগুণ হয় বা শুভ হয়। আজি দশমীৰ একদিষ্ট সন্দীপন, সুন্দৰীয়া ধামত দৈত্যাৰী ঠাকুৰ, ধোপাবৰ সত্ৰত স্বৰূপানন্দ দেৱ আৰু ঢলৰ সত্ৰত নাৰায়ণ প্ৰিয়া গোস্বামী, নৰুৱা সত্ৰত চন্দ্ৰধ্বজ দেৱ গোস্বামী তিৰুভাৱ তিথি। জননেতা ভীমবৰ দেউৰী, শ্বহীদ লোকনাথ শইকীয়াৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ সন্তান চিন্তা, বৃষ প্ৰভাৱ প্ৰতিপত্তি লাভ, মিথুন শোক সংবাদ, কৰ্কট মামলা মোকৰ্দমাত ক্ষতি, সিংহ কৰ্মৰ প্ৰখৰতা, কন্যা সন্তান লাভ, তুলা নানা বিপদৰ ভয়, বৃশ্চিক কৰ্ম উন্নতি লাভ, ধনু আৰ্থিক উন্নতি, মকৰ নতুন বন্ধু প্ৰীতি লাভ, কুম্ভ কণ্ঠতালুৰ ৰোগ, মীন ব্যৱসায়ত উন্নতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।